এই মুহূৰ্তত মই মাজুলীৰ ইতিহাস প্ৰসিদ্ধ চামগুৰি সত্ৰত আছোঁ। মুখাৰ কাৰণে বিখ্যাত মাজুলীৰ চামগুৰি সত্ৰত ভগৱানৰ কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু প্ৰকাণ্ড মুখা নিৰ্মাণ কৰা হৈছে। যিকেইটা মুখা আজিলৈকে চামগুৰি সত্ৰত বহুত কম নিৰ্মাণ কৰা হৈছে, এনেকুৱা মুখা নিৰ্মাণ কৰা আমি যোৱা 15-16 বছৰ দেখা নাছিলোঁ। আৰু এইবাৰ চামগুৰি সত্ৰই কেইবাটাও মুখা নিৰ্মাণ কৰিছে, প্ৰকাণ্ড মুখা। চাওক, এইটো পুতনাৰ এটা চৰিত্ৰ, পুতনাৰ মুখা, কেৱল মুখমণ্ডল ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু দেখিলে আপুনি অনুমান কৰিব পাৰিব যে দুৱাৰখনেৰে যিটো মিউজিয়াম আছে চামগুৰি সত্ৰৰ, মিউজিয়ামৰ দুৱাৰখনত কথম্পি সোমাইছে মুখাটো। কাৰণ 3.5 ফুট বহল এখন দৰ্জা আৰু দৰ্জাখনত 3 ফুট বহলকৈ মুখমণ্ডল নিৰ্মাণ কৰা হৈছে আৰু 3 ফুট ওখকৈ মুখমণ্ডল নিৰ্মাণ কৰা হৈছে। আৰু এইটো হৈছে পুতনাৰ মুখা। ৰাসৰ এটা অন্যতম চৰিত্ৰ হৈছে পুতনা, কংসৰ ভগ্নী পুতনা। এই পুতনা ৰাক্ষসীক কংসই শিশুকৃষ্ণক বধ কৰিবলৈ পঠিয়ায় আৰু এই মুখা নিৰ্মাণ কৰা হৈছে চামগুৰি সত্ৰত। কিয় নিৰ্মাণ কৰা হৈছে, ক'ত ৰখা হ'ব এই প্ৰকাণ্ড বৰমুখা, মই সেই কথা জানিম। পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী আছে, তেওঁ সহশিল্পীসকল আছে। মুখা শিল্পৰ কাৰণে বিখ্যাত হৈছে চামগুৰি সত্ৰ। এইটো হৈছে ৰামৰ ভক্ত হনুমানৰ মুখা আৰু কৃষ্ণৰ মুখা। প্ৰকাণ্ড মুখা নিৰ্মাণ কৰা হৈছে আৰু মুখাখিনি আমি দেখুৱাইছোঁ, আপুনি সৰুকৈ দেখিলেও কিন্তু মুখাখিনি প্ৰায় 3 ফুটৰ পৰা 4 ফুট উচ্চতাৰ এইখিনি মুখা, প্ৰকাণ্ড মুখা, বৰমুখা, যিখিনি বৰমুখা বুলি কওঁ। আৰু এনেধৰণৰ মুখা সাধাৰণতে অভিনয়ৰ কাৰণে নিৰ্মাণ কৰা নহয়। এইখিনি অভিনয় কৰিবলৈ যথেষ্ট অসুবিধা এইখিনি পিন্ধি পেলাই, কাৰণ এইখিনি কেৱল আঁৰি থোৱা হয়। আৰু এয়া হৈছে ভগৱান শিৱৰ মুখা। শিৱক নিখুঁতভাৱে ইয়াত নিৰ্মাণ কৰা হৈছে মুখাটো। আৰু শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখা। শিৱৰ জটাধাৰীৰ মাজত ইয়াত সাপ অংকন কৰা হৈছে, সাপ ইয়াত লগোৱা হৈছে। আৰু আপুনি কেমেৰাটোত পুলকে খুব দেখুৱাব, ওচৰৰ পৰা দেখুৱাব কিমান নিখুঁতভাৱে সাপটো বনোৱা হৈছে। দেখিলে আপুনি অনুমান কৰিব পাৰিব যে চামগুৰি সত্ৰৰ মুখা শিল্পীসকলৰ যি হাতৰ পৰশ, যাদু কৰি তেওঁলোকৰ যি পৰশ, সেই পৰশত প্ৰতিটো চৰিত্ৰই প্ৰাণ পাই উঠে। মহাভাৰতৰ চৰিত্ৰ বুলিয়েই কওক আপুনি, বা ৰামায়ণৰ চৰিত্ৰ বুলিয়েই কওক, বা আপুনি ৰাসৰ এটা চৰিত্ৰ বুলিয়েই কওক, যিকোনো চৰিত্ৰ ইয়াত প্ৰাণ পাই উঠে। আৰু এইখিনি হৈছে মাজুলী চামগুৰি সত্ৰৰ পৰিৱেশ। ৰাৱণৰ এটা মুখা, প্ৰকাণ্ড মুখা দেখুৱাম। ৰাৱণৰ মুখাটো মই দেখুৱাম, প্ৰকাণ্ড মুখা। আপুনি যদি অনুমান কৰে, কেৱল মুখমণ্ডল বনোৱা হৈছে ৰাৱণৰ। এজন মানুহে এই মুখাটো দাঙিব নোৱাৰে, 2জন মানুহৰ প্ৰয়োজন হয় কেৱল মুখমণ্ডল দাঙিবৰ কাৰণে, মুখৰ ভাগটো। আৰু আপুনি তলৰ অংশখিনি যেতিয়া পিন্ধিব, নিশ্চিতভাৱে আপুনি অভিভূত হৈ পৰিব সেই মুখা দেখিলে। এয়া দেখিছে আপুনি, কেৱল মুখমণ্ডল বনোৱা হৈছে। ৰাৱণৰ কেৱল 10টা মূৰ থাকে ৰাৱণৰ, আৰু এই মুখমণ্ডল বনোৱা হৈছে। আৰু এই ৰাৱণৰ কেৱল মুখমণ্ডল বনোৱা মুখাটো হৈছে বৰমুখা। আৰু এই মুখাটো আমাৰ এবুকু, অৰ্থাৎ 3 ফুট উচ্চতা আছে ইয়াৰ প্ৰায়। আৰু 3 ফুট উচ্চতাৰ এই বৰমুখাটো নিৰ্মাণ কৰি উলিয়াইছে মাজুলীৰ চামগুৰি সত্ৰই। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এনেকুৱা মুখা মই যোৱা 15 বছৰত চামগুৰি সত্ৰত নিৰ্মাণ কৰা খুব কম দেখিছোঁ। হয়, সঁচাকৈ দুৰ্লভ মুখা নিৰ্মাণ কৰা হয়। আৰু অকল চামগুৰি সত্ৰতে নহয়, অসমৰ বিভিন্ন ঠাইত মুখা নিৰ্মাণ কৰা আমি দেখা পাইছোঁ। কিন্তু আমাৰ গুৰু তেখেত পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱৰ যি মুখাৰ প্ৰতি তেখেতৰ যিটো শ্ৰদ্ধা, বা মুখাক নিৰ্মাণ কৰি উলিওৱা তেখেতৰ যিটো শৈলী, সেই শৈলীটো অলপ আনতকৈ ব্যতিক্ৰম। আৰু মই নিজে তেখেতৰ লগত সদায় ছাঁটোৰ দৰে থাকি নিজক বুজাব নোৱাৰোঁ তেখেতৰ চিন্তাধাৰা। আৰু আমাৰ খুব পৰম সৌভাগ্য, ঐতিহ্যমণ্ডিত 8খেলীয়া নামঘৰ, সাৰ্বজনীন নামঘৰ সেই নামঘৰৰ কাৰণে আমাক মুখা নিৰ্মাণ কৰিবলৈ ইয়াত নিৰ্দেশনা দিলে তেখেতসকলে। আৰু আমি তেখেতসকলৰ সেই কথাৰ মতেদি আমি ইয়াত 3-4 ফুট ওখ ডাঙৰ মুখা নিৰ্মাণ কৰিছোঁ। 7 ভাগ মুখা যাব ইয়াৰ পৰা, তাত নামঘৰ শুৱনি কৰিব, বৰ নামঘৰ শুৱনি কৰিব। খুব ভাল লগা কথা। আমি সুখী হৈছোঁ তেখেতৰ লগতে আমি বহুজন ছাত্ৰই এই কাম কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। ভাল লাগিছে আৰু বহু শিক্ষা ইয়াৰ পৰা আমি পাইছোঁ। ধন্যবাদ জনাইছোঁ। কেইটামান মুহূৰ্তৰ পিছতে 8খেলীয়া নামঘৰলৈ এই মুখাসমূহ লৈ যোৱা হ'ব। এয়া ভগৱান শিৱৰ মুখা নিৰ্মাণ কৰি থকা হৈছে। ইতিমধ্যে প্ৰায়খিনি মুখাত অন্তিম পৰশ দিয়া হৈছে, কাৰণ কেইটামান মুহূৰ্ত বাকী। এই মুখাসমূহ ইয়াৰ পৰা লৈ যাব কেইটামান মুহূৰ্তৰ পিছতে। আৰু গৰুৰ মুখা মই দেখুৱাইছোঁ। আৰু গণেশ আছে, শিৱৰ পুত্ৰ গণেশ আছে, গণেশৰ চৰিত্ৰ ইয়াত অংকন কৰা হৈছে। এয়া গণেশৰ মুখা, কিমান ধুনীয়াকৈ, কিমান নিখুঁতভাৱে মুখা নিৰ্মাণ কৰিছে। আপুনি ওচৰৰ পৰা দেখিলেহে আপুনি অনুমান কৰিব পাৰিব। আৰু এয়া হৈছে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা। এই 7টাকৈ মুখা কেইটামান মুহূৰ্তৰ পিছতে ইয়াৰ পৰা লৈ যোৱা হ'ব 8খেলীয়া নামঘৰলৈ, য'ত 8খেলীয়া নামঘৰৰ চৌহদ শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই। আৰু উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম, ভৱিষ্যত প্ৰজন্মক
চিনাকি কৰি দিব যে মাজুলীৰ মুখা শিল্পই কেনেদৰে প্ৰাণ পাই উঠে। মাজুলীৰ মুখা শিল্পই আমাক অসমকে নহয় ভাৰতবৰ্ষকে নহয় যিহেতু লণ্ডনৰ মিউজিয়াম শুৱনি কৰি আছে এই মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই, গতিকে মুখা নিৰ্মাণত ব্যস্ত থকা শিল্পীসকল, মুখা নিৰ্মাণত জড়িত থকা পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীয়ে কেনেকৈ মুখা নিৰ্মাণ কৰে আমি সেই পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু এয়া হৈছে ৰঞ্জন বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।